মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। যিসকল ষ্টুডেণ্ট ক্লাছ 9ৰ পৰা 10ত আহিছা, তোমালোকে সকলোৱে ভাবি আছা যে নতুন বছৰ আমি এতিয়া 10ত উঠিছোঁ, এতিয়া এইবাৰ আমি বহুত ভালকৈ পঢ়িম, ভাল নম্বৰ ল'ম, ভাল ৰিজাল্ট কৰিম, মেট্ৰিকৰ বছৰ, হয়নে নহয়? এইটো মনত খুব হেঁপাহ লৈ, খুব আগ্ৰহ লৈ তোমালোকে এক্সাইটেড হৈ আছা আৰু পঢ়িবলৈ ভাবি আছা, আৰম্ভ কৰি আছা। এতিয়া মই কওঁ, তোমালোকে কেনেকৈ পঢ়িলে কম সময়ত বেছি নম্বৰ পাবলৈ সক্ষম হ'বা, কম সময়ত এটা লেচন কেনেদৰে আমি পঢ়িম আৰু MCQ আৰু থিয়ৰী কুৱেশ্যন সহ একেলগে পঢ়ি যাম, তাৰ এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট। কাৰণ এই ভিডিঅ'টোৰ জৰিয়তে প্ৰথম যিটো লেচন তোমালোকৰ ক্লাছ 10ৰ এ লেটাৰ টু গড, ঈশ্বৰলৈ এখন পত্ৰ বা চিঠি, এই লেচনটো আমি 3টা পাৰ্টত বনাম আৰু এই 3টা পাৰ্টত আমি একেলগে লাইন বাই লাইন অৰ্থ পঢ়ি আৰু ইয়াৰ কি MCQ হ'ব পাৰে, MCQ কুৱেশ্যনখিনি তোমালোকক ৰেডি কৰি দিছোঁ আৰু ইয়াৰ পৰা কি থিয়ৰী কুৱেশ্যন হ'ব পাৰে, এইখিনি লাইন বাই লাইন কি প্ৰশ্ন হ'ব পাৰে তাৰ তথ্য আমি আলোচনা কৰি যাম। সেইকাৰণে কৈ আছোঁ, তোমালোকে যদি টপাৰ হ'বলৈ আশা আছে, তেতিয়াহ'লে তোমালোকৰ এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট। এই ভিডিঅ' বলে নহয়, এই চেনেলটো ডিয়াৰ টিচাৰ চেনেলটো বহুত ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে এইটো বছৰৰ কাৰণে। চ' তোমালোকে যোনে যোনে নতুন চাই আছা, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অন কৰি ৰাখা আৰু তোমালোকৰ ফ্ৰেণ্ড চাৰ্কললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, ঠিক আছে? দ্য হাউচ, দ্য অনলি ওৱান ইন দ্য এণ্টায়াৰ ভেলী, ছেট অন দ্য ক্ৰেষ্ট অফ এ ল হিল। ঘৰখন, তাৰমানে এই লেচনটো যাৰ বিষয়ে আছে, সেই কেৰেক্টাৰটো এজন ব্যক্তি আছে যাৰ নাম হৈছে লেঞ্চো। তো লেঞ্চোৰ এখন ঘৰ আছিল, সেইকাৰণে ঘৰৰ কথা আহিছে ইয়াতে, যে ঘৰটো দ্য অনলি ওৱান ইন দ্য এণ্টায়াৰ ভেলী, মানে সমগ্ৰ উপত্যকাখনত একমাত্ৰ ঘৰ আছিল লেঞ্চোৰ ঘৰটো। ছেট অন দ্য ক্ৰেষ্ট অফ এ ল হিল, এটা সৰু পাহাৰৰ শিখৰত বা শীৰ্ষত, ক্ৰেষ্ট মানে আমি ক'ব পাৰোঁ টপ অফ এ হিল, পাহাৰৰ শীৰ্ষত ঘৰখন আছিল। From this height, one could see the river and the field of ripe corn dotted with the flowers that always promised a good harvest. From this height, এই উচ্চতাৰ পৰা one could see the river, নদীখন দেখা পোৱা গৈছিল, আৰু the field of ripe corn dotted with the flowers, আৰু পকা মাকৈ খেতিখন দেখা পোৱা গৈছিল, that always promised a good harvest, যে য'ত ফুলবোৰে সদায় ভাল ফচলৰ সংকেত দিছিল। The only thing the earth needed was a downpour or at least a shower. কি কৈ আছে? মাটিখনক বা সেই পথাৰখনক the only thing the earth needed বুলি কৈছে। আৰ্থ মানে সেই মাটিখিনিক বা সেই ঠাইখিনিক একমাত্ৰ বস্তুটোৰ প্ৰয়োজন আছিল, এ ডাউনপুৰ অৰ এট লিষ্ট এ শ্বাৱাৰ বুলি কৈ আছে। সেয়া আছিল এজাক বৰষুণ। ডাউনপুৰ মানে একচুৱেলি ভাৰী বৰষুণ বুলি কোৱা হয়, বা এট লিষ্ট অৰ শ্বাৱাৰ বুলি কৈছে, বা অন্তত অলপ বৰষুণৰ প্ৰয়োজন হৈছিল সেই পথাৰখনক। বুজি পাইছানে? থ্ৰু আউট দ্য মৰ্ণিং লেঞ্চো, সকলো পুৱা লেঞ্চোৱে, হু নিউ হিজ ফিল্ডছ ইণ্টিমেটলি, যিয়ে নিজৰ খেতিৰ বিষয়ে ভালদৰে জানিছিল। হু নিউ হিজ ফিল্ডছ ইণ্টিমেটলি, যিয়ে মানে লেঞ্চোৱে নিজৰ খেতিৰ বিষয়ে ভালদৰে জানিছিল। had done nothing else but see the sky towards the northeast, উত্তৰ পূব দিশৰ আকাশলৈ চাই থকাৰ বাহিৰে আন একো কৰা নাছিল তেখেতে। বুজি পাইছানে? কিয়? কাৰণ তেখেতৰ সেই পথাৰখনৰ বৰষুণৰ প্ৰয়োজন হৈছিল, পানীৰ প্ৰয়োজন হৈছিল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পাইছা নে নাই? এইখিনিৰ পৰা কি প্ৰশ্ন হ'ব পাৰে, কি MCQ হ'ব পাৰে এই পেৰেগ্ৰাফটোৰ পৰা, আৰু কি থিয়ৰী কুৱেশ্যন হ'ব পাৰে, তাৰ প্ৰশ্ন অলৰেডি বনাই তলত লিখা হৈ আছে। চ' তোমালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব, অ'কে? একবাৰত পঢ়ি যাতে গোটেই কামখিনি আমাৰ কমপ্লিট হৈ যায়, বাৰে বাৰে যাতে পঢ়ি থাকিব নালাগে, কাৰণ সময় কম, কাম বেছি কৰিব লাগিব। তাৰপিছত চোৱা, নাও উই আৰ ৰিয়েলি গোয়িং টু গেট ছাম ৱাটাৰ উইমেন। কি কৈ আছে? যে এতিয়া আমি সঁচাকৈয়ে অলপ পানী পাবলৈ গৈ আছোঁ বুলি কৈ আছে, যে এতিয়া উই আৰ ৰিয়েলি, আমি সঁচাকৈয়ে গোয়িং টু গেট ছাম ৱাটাৰ, আমি সঁচাকৈয়ে অলপ পানী পাবলৈ গৈ আছোঁ। মহিলা কৈ আছে, মহিলা কোন? তেখেতৰ ৱাইফক কৈ আছে, অ'কে? সেই গৃহিণী, যে আমি এতিয়া সঁচাকৈয়ে অলপ পানী পাবলৈ গৈ আছোঁ। তাৰপিছত কি কৈছে চোৱা, দ্য উইমেন হু ৱাজ প্ৰিপেয়াৰিং ছাপাৰ ৰিপ্লাইড, তাৰমানে ৰাতিৰ আহাৰ প্ৰস্তুত কৰি থকা মহিলাগৰাকীয়ে উত্তৰ দিছিল। দ্য উইমেন, মহিলাজনী কি কৰি আছিল? যিজনীয়ে হু ৱাজ প্ৰিপেয়াৰিং ছাপাৰ মানে ৰাতিৰ আহাৰ, মিল বুলি ক'ব পাৰি, প্ৰিপেয়াৰিং মানে প্ৰস্তুত কৰি আছিল, তেনে অৱস্থাৰ পৰা উত্তৰ দিছিল, য়েছ গড উইলিং, হয়
ঈশ্বৰে বিচাৰিলে বৰষুণ হ'ব পাৰে এনেকৈ কৈছে উত্তৰত বুজি পাইছানে তাৰপিছত চোৱা দ্য older boys were working in the field while the smaller ones were playing near the house until the women called to them all ডাঙৰ ল'ৰাবোৰে খেতিত কাম কৰিছিল আনফালে the smaller ones were playing near the house সৰুবোৰে ঘৰৰ ওচৰতে কি কৰি আছিল খেলি আছিল বুজি পাইছানে smaller ones মানে সৰুবোৰে ঘৰৰ ওচৰতে খেলি আছিল until the women called to them all যেতিয়ালৈকে মহিলাগৰাকীয়ে until the women called to them all যেতিয়ালৈকে মহিলাগৰাকীয়ে সকলোকে মাতি ক'লে আহা কাম ফৰ ডিনাৰ আহা ৰাতিৰ আহাৰ খাবলৈ আহা যেতিয়ালৈকে মাতিলে তাৰপিছত চোৱা কি কৈছে it was during the meal that ৰাতিৰ আহাৰ খোৱা চলি আছিল it was during the meal কি কৈ আছে যে ৰাতিৰ আহাৰ খোৱা চলি আছিল খোৱা কামটো চলি আছিল that তেতিয়া কি হৈছে just as তাৰমানে সেই মুহূৰ্ততে লেন্সো had predicted সেই মুহূৰ্ততে লেন্সোৱে আগতে অনুমান কৰিছিল big drops of rain began to fall যে ডাঙৰ বৰষুণৰ টোপাল পৰিবলৈ আৰম্ভ কৰিব in the northeast huge mountains of clouds could be seen approaching উত্তৰ পূব আকাশত in the northeast উত্তৰ পূব আকাশত huge mountains of clouds মানে ডাঙৰ মেঘৰ পাহাৰ বুলি ক'ব পাৰি যে huge mountains of clouds মানে ডাঙৰ মেঘৰ পাহাৰ could be seen approaching আগবাঢ়ি অহা দেখা গৈছিল approaching মানে আগবাঢ়ি অহা approaching the air was fresh and sweet বতাহখন সতেজ আৰু মনোমোহা আছিল মানে তেতিয়া যি বতাহ বলিছিল সেই বতাহ খুব সতেজ আৰু মনোমোহা আছিল the man went out for no other reason than to have the pleasure of feeling the rain on his body the man মানুহজনে went out for no other reason কেৱল নিজৰ গাত বৰষুণৰ স্পৰ্শ অনুভৱ কৰাৰ আনন্দ ল'বলৈ কি কৰিছিল আনন্দ ল'বলৈ বাহিৰলৈ ওলাই গ'ল হেতিয়া বুজাইছে the pleasure of feeling the rain on his body তাৰপিছত চোৱা and when he returned exclaimed আৰু যেতিয়া তেওঁ কি কৰিছিল উভতিছিল ঘূৰি আহি ক'লে exclaimed মানে ক'লে কেনেকৈ ক'লে কি ক'লে চোৱা these are not raindrops falling from the sky যে এইবোৰ আকাশৰ পৰা বৰষুণৰ টোপাল পৰি থকা নহয় কি বুলি কৈছে they are new coins এবিলাক নতুন মুদ্ৰা the big drops are 10 cent pieces and the little ones are 5s যে ডাঙৰ টোপালবোৰ 10 চেণ্টৰ মুদ্ৰা আৰু সৰুবোৰ 5 cents বুলি কৈছে তাৰমানে সৰুবোৰ 5 চেণ্টৰ মুদ্ৰা বুলি কৈছে তাৰপিছত চোৱা কি কৈছে with a satisfied expression he regarded the field of ripe corn with its flowers draped in a curtain of rain সন্তুষ্ট মুখেৰে with a satisfied expression সন্তুষ্ট মুখেৰে he regarded the field of ripe corn তেওঁ বৰষুণৰ পৰ্দাৰে ঢকা বা ঢাকি যোৱা ফুলে ভৰা পকা সেই মাকৈৰ খেতিখনৰ ফালে চাইছে বুজি পাইছা নাই খেতিখনৰ ফালে চাইছে draped মানে ঢাকি থকা curtain of rain মানে বৰষুণৰ পৰ্দাৰে তাৰপিছত চোৱা but suddenly a strong wind began to blow and along with the rain very large hailstones began to fall যে কিন্তু হঠাৎ কি হৈছে এজাক জোৰ বতাহ ববলৈ ধৰিলে জোৰ বতাহ মানে strong wind বতাহ ববলৈ ধৰিলে লগতে বৰষুণৰ সৈতে ডাঙৰ শিলাবৃষ্টি পৰিবলৈ আৰম্ভ কৰিছিল বুজি পাইছা নাই along with the rain very large hailstones began to fall লগতে মানে ডাঙৰ শিলাবৃষ্টি পৰিবলৈ আৰম্ভ কৰিলে this truly did resemble new silver coins এইবোৰ সঁচাকৈয়ে নতুন ৰূপৰ মুদ্ৰাৰ দৰে দেখা গৈছিল the boys exposing themselves to the rain ran out to collect the frozen fields যে ল'ৰাবোৰে বৰষুণত নিজকে উন্মুক্ত কৰি সেই জমা মুক্তাবোৰ সংগ্ৰহ কৰিবলৈ বাহিৰলৈ দৌৰি গৈছিল বুজি পাইছা নাই the boys exposing themselves ল'ৰাবোৰে বৰষুণত কি কৰিছিল to the rain বৰষুণত নিজকে উন্মুক্ত কৰিছিল মানে লৈ গৈছিল ran out to collect the frozen fields বুলি কৈছে তাৰমানে উন্মুক্ত কৰি সেই জমা মানে বৰফ হৈ থকা মুক্তাবোৰ সংগ্ৰহ কৰিবলৈ বাহিৰলৈ দৌৰি গৈছিল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এখনলৈকে বুজি পাইছা নহয় তাৰপিছত চোৱা কি কোৱা হৈছে it's really getting bad now exclaimed the man এতিয়া সঁচাকৈয়ে it's really getting bad now এতিয়া সঁচাকৈয়ে বেয়া হৈ গৈ আছে
exclaimed the man. তাৰমানে মানুহজনে ক'লে কি ক'লে যে I hope it passes quickly. মই আশা কৰোঁ এইটো সোনকালে শেষ হ'ব. It did not pass quickly. কিন্তু সেয়া সোনকালে শেষ নহ'ল. তাৰমানে এই বৰষুণ যি ধুমুহা বৰষুণ একেলগে আহিছিল এই ধুমুহা বৰষুণে সোনকালে শেষ হোৱা নাই বুলি কৈছে আৰু for an hour the hail rained on the house, the garden, the hillside, the cornfield, on the whole valley. এক ঘণ্টা ধৰি for an hour এক ঘণ্টা ধৰি the hail rained শিলাবৃষ্টিয়ে ঘৰ বাৰী পাহাৰ আৰু মাকৈ খেতি আৰু সমগ্ৰ উপত্যকাখনত কি কৰিলে উপত্যকাখনৰ ওপৰত পৰিলে উপত্যকাখন ঢাকি পেলালে শিলেৰে বুজি পাইছা নাই এইটোৱে বুজাইছে যে the cornfield on the whole valley এই গোটেই ঠাইবিলাকৰ ওপৰত শিল পৰি শিলা বৰষুণ পৰি একদম শিলেৰে ঢাকি পেলালে the field was white as if covered with salt কি কৈছে খেতিখন নিমখেৰে ঢকা যেন বগা হৈ পৰিল তাৰমানে খেতি এনেকুৱা হৈ গৈছে অৱস্থা যেন নিমখেৰে ঢাকি গৈছে পথাৰখন ওকে তাৰপিছত কৈ আছে not a leaf remained on the trees যে গছবোৰত এটা পাতো বাকি নাথাকিল মানে শিলত সব সৰি পৰিছে the corn was totally destroyed আৰু মাকৈ খেতি সম্পূৰ্ণৰূপে ধ্বংস হৈ গ'ল the flowers were gone from the plants গছবোৰৰ পৰা ফুলবোৰ শেষ হৈ গ'ল সকলো মানে হৰি পৰিল বুজি পাইছা Lance's soul was filled with sadness Lanceৰ মন দুখেৰে ভৰি পৰিল Lance's soul was filled with sadness Lanceৰ মন দুখেৰে ভৰি পৰিল when the storm had passed ধুমুহা পাৰ হোৱাৰ পিছত মানে যেতিয়া ধুমুহা পাৰ হৈ গৈছিল he stood in the middle of the field তেওঁ খেতিৰ মাজত থিয় হৈছিল and said to his sons আৰু তেওঁৰ পুত্ৰসকলক ক'লে কি ক'লে যে a plague of locusts would have left more than this যে ফৰিঙৰ আক্ৰমণেও ইয়াতকৈ বেছি এৰি গ'লে হেতেন locust মানে ফৰিং যে a plague of locusts have would left more than this যে ফৰিঙৰ আক্ৰমণেও ইয়াতকৈ বেছি এৰি গ'লে হেতেন তাৰমানে ফৰিঙে যদি খালে হেতেন তেতিয়া হলেও ইয়াতকৈ বেছি এৰি গ'লে হেতেন বুলি কৈ আছে the hail has left nothing শিলাবৃষ্টিয়ে একোৱেই বাকি ৰখা নাই তাৰমানে সকলো ধ্বংস কৰি গৈছে this year we will have no corn এই বছৰ আমাৰ কোনো মাকৈ খেতি নাই বা শস্য নাই নহব বুলি কৈ আছে হয়নে তাৰপিছত কৈ আছে that night was a sorrowful one সেই ৰাতিটো অতি দুখৰ ৰাতি আছিল all our work for nothing আমাৰ সকলো পৰিশ্ৰম বিফল হ'ল all our work for nothing কৈ আছে যে আমাৰ সকলো পৰিশ্ৰম বিফল হ'ল there is no one who can help us আমাক সহায় কৰিব পৰা কোনো নাই will all go hungry this year এই বছৰ আমি সকলোৱে অনাহাৰে থাকিব লাগিব মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনিলৈকে আমি আজি পাঠটো সমাপ্ত কৰিছো এইখিনিৰ পৰা কি প্ৰশ্ন হ'ব পাৰে এমসিকিউ প্ৰশ্ন হ'ব পাৰে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে আৰু এইখিনিৰ পৰা মেট্ৰিক পৰীক্ষাৰ যে কমন কুৱেশ্যন আহিব তুমি কোনো দিন নাভাবিবা আমি এইখিনি পঢ়ি কি বুজি পাইছো তাৰ পৰা এই প্ৰশ্নৰ উত্তৰ আমি নিজে মেকিং কৰি দিব লাগিব সেইকাৰণে মই এটা কাম কৰিছো তোমালোকৰ কাৰণে এই প্ৰত্যেকটো লাইন ব্যৱহাৰ কৰি কি ইম্পৰ্টেন্ট প্ৰশ্ন হ'ব পাৰে এমসিকিউ আৰু থিওৰি কুৱেশ্যন সেইখিনি মই ৰেডি কৰি দিছো সো তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট এই ভিডিঅ'বিলাক হ'ব সো তোমালোকে সবেই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা কাৰণ এতিয়াৰ পৰা তোমালোকৰ গোটেই লেসনবিলাকৰ প্ৰশ্ন উত্তৰ লগতে গ্ৰামাৰবিলাক লগতে তোমালোকৰ গ্ৰামাৰ সেকশনৰ গোটেই ভিডিঅ'বিলাক তোমালোকে পাবা ঠিক আছে কিবা প্ৰবলেম থাকিলে তোমালোকে কমেন্ট কৰি জনাবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এটা কথা কওঁ তোমালোকক যদি তোমালোক টপাৰ্স হ'বলৈ আশা আছে ভাবি আছা যে মেট্ৰিক পৰীক্ষাত এবাৰ আমি খুব ভাল ৰিজাল্ট কৰিম ঠিক আছে তেতিয়াহ'লে তোমালোকে এটা কি কৰিব লাগিব স্মাৰ্ট ষ্টাডি কৰিব লাগিব স্মাৰ্ট ষ্টাডি কেনেকৈ আমি ভালদৰে পঢ়িব লাগিব এবাৰেই আমি এটা একেলগে কি কৰিব লাগিব এই যিখিনি আমি ৰিডিং পঢ়িলো তাৰ পৰা কি এমসিকিউ হ'ব পাৰে আৰু কি থিওৰি কুৱেশ্যন হ'ব পাৰে একেলগে কমপ্লিট কৰি যাব লাগিব ঠিক আছে তাৰ কাৰণে তোমালোকে কিমান টাইম পঢ়িবা কিমান ঘণ্টা পঢ়িবা সেইবিলাক চিন্তা কৰি লাভ নাই তাৰ কাৰণে তোমালোকে এটা ৰুলছ ফলো কৰিব লাগিব সেইটো হৈছে set your daily target তুমি আহকালি কি কাম কৰিবা
তুমি অহাকালি কি কাম কৰিবা তাৰ কাৰণে এটা নোট বনাই পেলাবা ৰাতি শুৱাৰ সময়ত আৰু সেই মতে ডেইলি ষ্টাডি কৰিবা আৰু সেই টাস্ক ডেইলি কমপ্লিট কৰি তাৰপিছত শুবা এইটো যদি কৰি যোৱা তেতিয়াহ'লে তুমি টপাৰ হ'ব পাৰিবা 100%। ঠিক আছে, বলা এতিয়া আমি এইখিনি পৰা কি MCQ হ'ব পাৰে আৰু কি কুৱেশ্যন হ'ব পাৰে আমি এতিয়া এটা কৰি সলিউশ্যন আৰু আলোচনা কৰিবলৈ যত্ন কৰিম। ঠিক আছে মাই ডিয়াৰ ষ্টুডেণ্টছ, চোৱা MCQ প্ৰেক্টিছ আমি কৰিম A to Z আমি যিখিনি পঢ়িছোঁ ইয়াৰ ভিতৰত। প্ৰথম প্ৰশ্নটো ইয়াত আমি ৰেডি কৰিছোঁ, চোৱা where was Lenço's house situated? এইটো মষ্ট কমন কুৱেশ্যন, প্ৰথম শাৰীৰ কুৱেশ্যন যে লেঞ্চুৰ ঘৰটো ক'ত অৱস্থিত আছিল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি গমেই পাওঁ on the crest of a low hill। অ'কে, চ' এনচাৰ হৈছে B। What could be seen from the hilltop? সেই পাহাৰৰ শীৰ্ষস্থানৰ পৰা কি দেখা পোৱা গৈছিল? Only mountains, a river and cornfields, a desert, a busy road। এইটো আমি কি পাইছোঁ যে a river and cornfields। অ'কে, তাৰপিছত চোৱা what did Lenço expect for a good harvest? যে ভাল ফচলৰ কাৰণে লেঞ্চোৱে কি প্ৰত্যাশা কৰিছিল বুজি পাইছানে? ছানশ্বাইন, ষ্ট্ৰং উইণ্ড, ৰেইন, স্নো। লেঞ্চোৱে বৰষুণৰ আশা কৰিছিল। অ'কে, হুইচ ডাইৰেকশ্যন ডিড লেঞ্চো লুক এট দ্য স্কাই? মানে আকাশৰ কোনটো দিশৰ ফালে চাই আছিল লেঞ্চোৱে? সাউথ ইষ্ট, নৰ্থ ইষ্ট, সাউথ ইষ্ট, নৰ্থ ৱেষ্ট। আমি কিতাপত পাইছোঁ কি নৰ্থ ইষ্ট, হয়নে? তো নৰ্থ ইষ্ট ক'ত আছে? অপশ্যন নম্বৰ বি। কুৱেশ্যন নম্বৰ 5 চোৱা হোৱাট ৱাজ লেঞ্চো's ৱাইফ ডুইং? লেঞ্চোৰ ঘৈণীয়েকে কি কৰি আছিল? ক্লিনিং দ্য হাউচ, প্ৰিপেয়াৰিং ছাপাৰ, ৱাশ্বিং ক্লথছ, ৱৰ্কিং ইন দ্য ফিল্ড। কি? অপশ্যন নম্বৰ বি, প্ৰিপেয়াৰিং ছাপাৰ। হোৱাট ৱেৰ দ্য ওল্ডাৰ বয়জ ডুইং? ডাঙৰ পুত্ৰবোৰে কি কৰি আছিল? প্লেয়িং, শ্লিপিং, ৱৰ্কিং ইন দ্য ফিল্ড, ষ্টাডিং। ৱৰ্কিং ইন দ্য ফিল্ড। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই প্ৰশ্নবিলাক মই কিয় বনাইছোঁ জানা? কাৰণ আমি প্ৰত্যেকটো লাইন যদি এনেকৈ MCQ আকাৰে বুজি লওঁ তেতিয়াহ'লে মই ভাবোঁ য'ৰ পৰাই তোমালোকক প্ৰশ্ন নিদিয়ক কিয় তোমালোক 100% সেই প্ৰশ্নৰ এনচাৰবিলাক কৰিব পাৰিবা, হয়নে নহয়? সেইকাৰণে মই তোমালোকৰ প্ৰত্যেকটো লাইনৰ পৰাই প্ৰায় প্ৰশ্ন বনাই দিছোঁ। When did the rain begin? বৰষুণ কেতিয়া আৰম্ভ হৈছিল? In the morning, at night, during the meal, in the afternoon। চোৱা আমি পাইছোঁ যে যেতিয়া তেওঁলোকে ৰাতিৰ আহাৰ খাই আছিল তেতিয়া ডিউৰিং দ্য মিল। অ'কে, কুৱেশ্যন নম্বৰ 8 চোৱা হাউ ডিড লেঞ্চো ডেছক্ৰাইব দ্য ৰেইন ড্ৰপছ? যে বৰষুণৰ টোপালবিলাকক লেঞ্চোৱে কেনেকৈ বৰ্ণনা কৰিছে? এজ পিয়াৰলছ, মুক্তা হিচাপে, এজ চিলভাৰ কইনছ, এজ ডায়মণ্ডছ, এজ ষ্ট'নছ। এজ পেৰেলছ বুলি তুলনা কৰিছে, হয়নে? কুৱেশ্যন নম্বৰ 9 চোৱা হোৱাট ডিড দ্য বিগ ৰেইন ড্ৰপছ ৰিচেম্বল? যে ডাঙৰ বৰষুণৰ টোপালবিলাক কিহৰ লগত তুলনা কৰা হৈছে? ৰিচেম্বল মানে সমজন্য বুলি তুলনা কৰা ডাঙৰ টোপালবিলাক। 5 চেণ্ট কইনছ, 10 চেণ্ট কইনছ, গ'ল্ড কইনছ, পবেলছ। 10 চেণ্ট কইনছ বুলি তুলনা কৰা হৈছে, হয়নে? কুৱেশ্যন নম্বৰ 10 চোৱা হোৱাট হেপেন ছাডেনলি ডিউৰিং দ্য ৰেইন? বৰষুণ দি থকাৰ সময়ছোৱাত হঠাতে কি ঘটিছিল? স্ন'ফল ষ্টাৰ্টেড, ষ্ট্ৰং উইণ্ড বিগান, দ্য ছান এপিয়াৰ্ড, ফ্লাড কেম। যে হঠাৎ বৰষুণ চলি থকাৰ সময়ছোৱাত কি হৈছিল? এ ষ্ট্ৰং উইণ্ড বিগান, তাৰমানে জোৰ ধুমুহা বৰষুণৰ সৃষ্টি আৰম্ভ হৈছিল, হয়নে নহয়? কুৱেশ্যন নম্বৰ 11 চোৱা হোৱাট ফেল এলং উইথ দ্য ৰেইন? যে বৰষুণৰ সৈতে কি পৰিছিল? ডাষ্ট, লিভছ, হেইলষ্ট'ন, চেণ্ড। হেইলষ্ট'নছ, শিল পৰিছিল, হয় নহয়? হাউ ডিড দ্য হেইলষ্ট'নছ লুক? হেইলষ্ট'নছবিলাকক কেনেকুৱা দেখা গৈছিল? লাইক ষ্ট'নছ, লাইক নিউ চিলভাৰ কইনছ, লাইক ফ্লাৱাৰ্ছ, লাইক আইচ কাপছ, লাইক নিউ চিলভাৰ কইনছ। হোৱাট ডিড দ্য বয়জ ডু ডিউৰিং দ্য হেইলষ্টৰ্ম? শিলা বৰষুণ দি থকাৰ সময়ছোৱাত ল'ৰাবোৰে কি কৰিছিল? ষ্টেইড ইনচাইড, ভিতৰতে থিয় হৈ আছিল, ৰৈ আছিল। ৰেন আউট টু কালেক্ট হেইলষ্ট'নছ, স্লেপ্ট, ৱেণ্ট টু স্কুল। ৰেন আউট টু কালেক্ট হেইলষ্ট'নছ। হাউ লং ডিড দ্য হেইলষ্টৰ্মছ লাষ্ট? যে কিমান সময় এই শিলা বৰষুণ চলি আছিল? 10 মিনিটছ, হাফ এন আৱাৰ, 1 আৱাৰ, 2 আৱাৰ। 1 আৱাৰ, 1 ঘণ্টা ধৰি বৰষুণ দি আছিল, হয়নে? কুৱেশ্যন নম্বৰ 15 চোৱা হোৱাট ৱাজ দ্য কণ্ডিশ্যন অফ দ্য ফিল্ড আফটাৰ দ্য ষ্টৰ্ম? শিলা বৰষুণৰ পিছত সেই শস্য পথাৰখনৰ কি অৱস্থা হৈছিল? কণ্ডিশ্যন কি অৱস্থা হৈছিল? গ্ৰীণ এণ্ড ফ্ৰেছ, সেউজীয়া আৰু সতেজ হৈছিল। ফুল অফ ৱাটাৰ, পানীৰে পৰিপূৰ্ণ হৈ গৈছিল। হোৱাইট লাইক চাল্ট, বাৰ্ণ্ড। হোৱাইট লাইক চাল্ট, নিমখেৰে বগা হৈ যোৱা যেন হৈ গৈছিল। কুৱেশ্যন নম্বৰ 16 চোৱা হোৱাট হেপেন টু দ্য ট্ৰিজ? গছবিলাকৰ সৈতে কি ঘটিছিল? দে গ্ৰিউ মোৰ লিভছ ৰিমেইনড ইনটেক্ট,
no leaf remained, flowers increased. মৰমৰ ছাত্ৰ ছাত্ৰীসকল যেতিয়া শিলা বৰষুণ হৈ গৈছিল তেতিয়া কি হৈছিল গছত এটাও পাত নাছিল no leaf remained হয়নে নহয় question number 17 চোৱা what was destroyed completely যে সম্পূৰ্ণৰূপে কি ধ্বংস হৈ গৈছিল house corn crop river road corn crop মাকৰ যি শস্য হেবিলাক হয়নে how did Lenso feel after the storm ধুমুহা শেষ হোৱাৰ পিছত লেন্সৰ অনুভৱ কেনেকুৱা হৈছিল হ্যাপি এক্সাইটেড স্যাড এংগ্ৰি স্যাড কেনেকুৱা হৈছিল খুব দুখী অনুভৱ হৈছিল হোৱাট ডিড লেন্সো কম্পেয়াৰ দ্য ডেমেজ টু তাৰমানে ধ্বংস হৈ যোৱা সেই ডেমেজটোৰ সৈতে কিহৰ লগত তুলনা কৰিছিল ফ্লাড আৰ্থকুইক প্লেগো অফ লোকাস্টছ ফায়াৰ প্লেগো অফ লোকাস্ট ফৰিঙৰ সৈতে তুলনা কৰিছিল হয়নে যে ফৰিঙে যদি খালেহেঁতেন তেতিয়াও অলপ ৰৈ গ'লেহেঁতেন What did Lenso say about the harvest? যে শস্যৰ বিষয়ে লেন্সোৱে কি কৈছিল It would be double, it would be average, there would be no corn, it would improve. যে there would be no corn, তাৰমানে তাত কোনো ধৰণৰ শস্য নাথাকিব কাৰণ এনেকুৱা শিলা বৰষুণ হৈছে ক'ত শস্য থাকিব তো এনসাৰ হৈছে অপচন নম্বৰ সি What kind of night was it after the storm? শিলা বৰষুণ শেষ হৈ যোৱাৰ পিছত সেই নিশাটো কেনেকুৱা ধৰণৰ নিশা হৈছিল জয়ফুল পিসফুল সৰফুল নৰ্মেল এটো অবিয়াসলি সৰফুল খুব দুখ লগা কষ্ট লগা ৰাতি হৈছিল হোৱাট ডিড দ্য ফেমিলি ফিয়াৰ পৰিয়ালটোৱে কিহৰ কাৰণে ভয় কৰিছিল হোৱাট ডিড দ্য ফেমিলি ফিয়াৰ কিহৰ কাৰণে পৰিয়ালটোৱে ভয় কৰিছিল লুজিং দেয়াৰ হাউচ গোয়িং হাংগ্ৰি লিভিং দ্য ভিলেজ লুজিং মানি মৰমৰ ছাত্ৰসকল গোয়িং হাংগ্ৰি তেওঁলোক ভোকত থাকিবলৈ গৈ আছিল সেই কাৰণে হোৱাট ইজ দ্য মিনিং অফ ক্ৰিষ্ট ক্ৰিষ্ট শব্দৰ অৰ্থ কি আমাক সুধিছে বটম অফ আ ভেলি টপ অফ এ হিল এজ অফ আ ৰিভাৰ মিডল অফ আ ফিল এটো হৈছে টপ অফ এ হিল ওকে হোৱাট ইজ মেইন্ট বাই ড্ৰেপ্ট ড্ৰেপ্ট শব্দৰ অৰ্থটো কি ডেষ্ট্ৰয়ড কভাৰ্ড ব্ৰকেন পেইণ্টেড ড্ৰেপ্ট শব্দৰ অৰ্থ হৈছে কভাৰ্ড ওকে এইবিলাক মোস্ট ইম্পৰ্টেন্ট এমসিকিউ তোমালোকৰ পৰীক্ষাত আহিব ঠিক আছে হোৱাট আৰ লোকাস্টছ লোকাস্টছ কি বাৰ্ডছ ইনসেক্টছ দ্যাট ডেষ্ট্ৰয় ক্ৰপছ এনিমেলছ ফিশ ইনসেক্টছ যিবিলাকে শস্য ধ্বংস কৰে মৰমৰ ছাত্ৰসকল এই 25টা এমসিকিউ তোমালোকৰ কাৰণে এইখিনিৰ পৰা বনাই দিছো যাতে তোমালোকে এইখিনি যদি ভালদৰে বুজি লোৱা যি 3-4টা প্যাৰাগ্ৰাফ আমি পঢ়িলো এই 3-4টা প্যাৰাগ্ৰাফৰ পৰা যি প্ৰশ্ন হ'ব পাৰে এইখিনি জানা থাকিলে মই ভাবো এনি কোৱেশ্চন তোমালোকে সলিউশন কৰিব পাৰিবা ঠিক আছে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক যদি তোমালোকে বিচৰা ভাল লাগি থাকে তেতিয়াহলে তোমালোকে কমেন্ট সেকশনত জনাই দিবা ঠিক আছে আৰু গ্ৰামাৰ সেকশনৰ ভিডিঅ' দৰকাৰ আছে না হেতু জনাই দিবা এতিয়া আমি কি থিওৰি কোৱেশ্চন হ'ব পাৰে ইয়াৰ পৰা হেখিনি চাও বলা প্ৰথম শৰ্ট আনসাৰ কোৱেশ্চনছ উইথ আনসাৰছ ইয়াত তোমালোকৰ 2 or 3 মাৰ্কস দিব পাৰে এই প্ৰশ্নবিলাকৰ ওপৰত ওকে তো এয়াৰ পৰা কি থিওৰি কোৱেশ্চন হ'ব পাৰে এক নম্বৰ সোৱা where was Lenso's house situated what could be seen from that place যে লেন্সৰ ঘৰখন ক'ত অৱস্থিত আছিল আৰু সেই ঘৰখনৰ পৰা কি দেখা পোৱা গৈছিল ওকে আনসাৰ একদম ইজি তোমালোকে জাস্ট বুজি ললে সহজ হ'ব সোৱা Lenso's house was situated on the crest of a low hill লেন্সৰ ঘৰখন কি আছিল এটা সৰু পাহাৰৰ শীৰ্ষত আছিল ওকে অৱস্থিত আছিল from there সেই উচ্চতাৰ পৰা one could see the river এখন নদী দেখা পোৱা গৈছিল and the field of ripe corn with flowers promising a good harvest মানে ভাল ফসল হোৱাৰ ইংগিত এটা ধুনিয়া দি থকা এটা ধুনিয়া পকা মাকৈ খেতিৰ পথাৰ দেখা পোৱা গৈছিল সেই উচ্চতাৰ পৰা what did Lenso hope for and why Lenso কিহৰ আশা কৰি আছিল আৰু কিয় আশা কৰি আছিল যে Lenso hoped for a good rainfall লেন্সোৱে এজাক ভাল বৰষুণৰ আশা কৰি আছিল because কাৰণ his crops needed water যে তেওঁৰ শস্যৰ বৰষুণৰ দৰকাৰ হৈছিল for successful harvest মানে সফল ফসলৰ কাৰণে তাৰপিছত 3 নম্বৰ কোৱেশ্চন চোৱা what was Lenso doing throughout the morning why মানে প্ৰত্যেক দিন ৰাতিপুৱা লেন্সোৱে কি কৰিছিল আৰু কিয় কৰিছিল চোৱা বহুত ইম্পৰ্টেন্ট প্ৰশ্ন এইবিলাক আমাক প্ৰশ্ন
মেকিং কৰি দিব সেইকাৰণে আমি প্ৰত্যেকটো পেৰাগ্ৰাফ বা প্ৰত্যেকটো লাইনৰ পৰা আমি কি প্ৰশ্ন পাব পাৰো সেইকাৰণে মই গোটেই প্ৰশ্নবিলাক যোগাৰ কৰি দিছো যাতে কোনো ধৰণৰ প্ৰবলেমত তোমালোকে নপৰা ওকে লেন্সো ৱাজ ৱাচিং দ্য স্কাই টুৱাৰ্ডছ দ্য নৰ্থ ইষ্ট মানে উত্তৰ পূব দিশৰ আকাশৰ ফালে লেন্সো চাই আছিল থ্ৰু আউট দ্য মৰ্নিং মানে প্ৰতিদিন ৰাতিপুৱা বিকজ কাৰণ হি ৱাজ এক্সপেক্টিং ৰেইন ফৰ হিজ ফিল্ডছ মানে তেওঁৰ শস্যৰ পথাৰখনৰ কাৰণে বৰষুণৰ প্ৰত্যাশা কৰি আছিল এক্সপেক্টিং কৰি আছিল ওকে কোৱেশ্চন নম্বৰ 4 চোৱা হোৱাট ডিড লেন্সো সে টু হিজ ৱাইফ এবাউট দ্য ৰেইন লেন্সোয়ে তেখেতৰ ৱাইফক কি কৈছিল পত্নীক কি কৈছিল বৰষুণৰ বিষয়ে এবাউট দ্য ৰেইন হাউ ডিড शी ৰেছপন্ড আৰু কেনেকৈ তাই উত্তৰ দিছিল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই কথাবিলাক যেতিয়া তুমি এনসাৰ আকাৰে জানিবা তেতিয়া যেনেকুৱা প্ৰশ্নই নিদিয়ক তুমি কি কৰিবা এই কথাবিলাক জয়েন কৰি যিকোনো প্ৰশ্ন উত্তৰ দিব পাৰিবা হয়নে নহয় ঠিক আছে সেই কাৰণে মই এই প্ৰসেসটো কৰি দিছো তোমালোকক যাতে ইজি হয় একবাৰতে সব হৈ যায় ৰিডিং এমসিকিউ এন্ড থিওৰি কোৱেশ্চন ওকে সো এনসাৰটো কি হ'ব পাৰে যে লেন্সো said that লেন্সোয়ে কি কৈছিল যে they would go get some water soon যে তেওঁলোকে অতি সোনকালে অলপ পানী পাবলৈ গৈ আছে his wife replied positively মানে তেখেতৰ পত্নীয়ে পজিটিভলি উত্তৰ দিছিল saying কি কৈছে yes god willing হয় ভগৱানে যদি কৃপা কৰে কোৱেশ্চন নম্বৰ 5 চোৱা কি কোৱা হৈছে কি সুধিছে চোৱা who were working in the field and what were the younger children doing পথাৰত কোনে কাম কৰি আছিল আৰু what were the younger children doing তাৰমানে সৰু সন্তানবোৰে কি কৰি আছিল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল একদম ইজি প্ৰশ্ন উত্তৰ এইবিলাক the older boys were working in the field যে ডাঙৰ সন্তানবোৰে পথাৰত কাম কৰি আছিল while আনফালে the younger children were playing near the house আৰু সৰুবিলাকে ঘৰৰ ওচৰতে খেলি আছিল কোৱেশ্চন নম্বৰ 6 চোৱা how did Lenso describe the raindrops যে বৰষুণৰ টোপালবিলাকৰ বিষয়ে লেন্সোয়ে কেনেকৈ বৰ্ণনা কৰিছিল why did compare them to coins আৰু why did he compare them to coins যে কিয় তেখেতে সেই বৰষুণৰ টোপালবিলাকক মুদ্ৰাৰ সৈতে তুলনা কৰিছিল কম্পেয়াৰ কৰিছিল এনসাৰটো হ'ব চোৱা যে লেন্সো described the raindrops as new coins লেন্সোয়ে বৰষুণৰ টোপালবিলাকক নতুন মুদ্ৰা হিচাপে কম্পেয়াৰ কৰিছিল বৰ্ণনা কৰিছিল he compared them তেখেতে সেই বৰষুণৰ টোপালবিলাকক তুলনা কৰিছিল টু কইন্স মানে মুদ্ৰাবিলাকৰ সৈতে বিকজ কাৰণ he believed তেওঁ বিশ্বাস কৰিছিল the rain would bring a good harvest যে বৰষুণে ভাল এটা ফসল আনি দিব তেওঁক and financial benefit আৰু আৰ্থিক বেনিফিট লাভ আনি দিব বুলি তেওঁ ভাবিছিল হয়নে কোৱেশ্চন নম্বৰ 7 চোৱা what change took place in the weather after the rain started যে কেনে ধৰণৰ পৰিৱৰ্তন আহিছিল in the weather বতৰত after the rain started মানে বৰষুণ আৰম্ভ হোৱাৰ পিছত কেনে ধৰণৰ বতৰৰ পৰিৱৰ্তন আহিছিল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল বহুত ইম্পৰ্টেন্ট এইবিলাক কথা আমি এই কথাবিলাক যেতিয়া সৰু উত্তৰ আকাৰে জানি থম আমাৰ নিশ্চয় ডাঙৰ প্ৰশ্ন খুদিলে আমি এইবিলাক জয়েন কৰি যিকোনো প্ৰশ্ন উত্তৰ দিব পাৰিম হয়নে নহয় চোৱা after the rain started যে বৰষুণ আৰম্ভ হোৱাৰ পিছত a strong wind began to blow যে এজাক a strong wind began to blow যে বৰষুণ আৰম্ভ হোৱাৰ পিছত কি হৈছিল এজাক জোৰ বতাহ ববলৈ আৰম্ভ কৰিছিল and large hailstones started falling আৰু ডাঙৰ হিল পৰিবলৈ আৰম্ভ কৰিছিল হয়নে নহয় my dear students question number 8 চোৱা what are hailstones how did they affect the field যে hailstones বিলাক কোনবিলাক hailstones বিলাক আৰু how did they affect the field আৰু এই hailstone বিলাকে হিল বিলাকে কেনেকৈ পথাৰক ক্ষতিগ্ৰস্ত কৰিছিল হেতু সুধিছে আমাক এনসাৰটো চোৱা যে hailstones are small balls of ice তাৰমানে বৰফৰ সৰু বল বুলি কোৱা হৈছে hailstones বিলাক that fall from the sky যিবিলাক আকাশৰ পৰা পৰিছিল they destroyed the entire crop hailstone বিলাকে কি কৰিছিল destroyed কৰিছিল ধ্বংস কৰিছিল সমগ্ৰ শস্য entire crop and damaged the field completely আৰু সম্পূৰ্ণৰূপে পথাৰখন কি কৰিছিল ড্যামেজ কৰিছিল ধ্বংস কৰি পেলাইছিল question number 9 চোৱা how did the boys react when the hailstones started falling লৰাবোৰে কেনে ধৰণৰ প্ৰতিক্ৰিয়া দিছিল যেতিয়া
এই শিলবোৰ পৰিবলৈ আৰম্ভ কৰিছিল ওকে এনসাৰ চোৱা The boys ran out into the rain to collect the hailstones লৰাবিলাকে কি কৰিছিল বাহিৰলৈ নিজকে উন্মুক্ত কৰিছিল মানে ওলাই গৈছিল এই শিলবিলাক সংগ্ৰহ কৰিবলৈ enjoying them like frozen fearels বুলি কৈছে মানে সেই বৰফ বিলাকক লৈ উপভোগ কৰিবলৈ জমা হৈ যোৱা সেই মুক্তা বিলাকৰ দৰে যি বৰফ পৰিছিল সেই বিলাকৰ কথা কৈছে কোৱেশ্চন নম্বৰ 10 চোৱা যে describe the condition of the field after the hailstorm যে শিলা বৰষুণৰ পিছত পথাৰৰ পৰিস্থিতি কেনেকুৱা হৈছিল বৰ্ণনা কৰা এটো সুধিছে কোৱেশ্চন বহুত ইম্পৰ্টেন্ট এইবিলাক কাৰণ প্ৰত্যেকটো লাইন ফলো কৰি কোৱেশ্চন বনোৱা হৈছে যাতে তোমালোকৰ প্ৰত্যেকটো কথা মনত থাকাৰো এইটো এটা প্ৰসেস ওকে আৰু তোমালোকে পঢ়াৰ যেটো সিস্টেম এইটো অলপ ভাল কৰিবা মডিফাই কৰিবা কাৰণ আমি কি কৰিব লাগে স্টাডি লেস এন্ড ৰিভিজন মোৰ বুলি কও এটা কথা আছে আমি কমাই পঢ়িব লাগে ৰিভিজন বেছিকে কৰিব লাগে তেতিয়া আমাৰ কথাবিলাক মনত থাকে কোৱেশ্চন নম্বৰ 10 ৰ আনসাৰ চোৱা যে আফটাৰ দা হেলস্টৰ্ম হিলা বৰষুণৰ শেষত পিছত দা ফিল্ড ওয়াজ কমপ্লিটলি ডেস্ট্ৰয়েড কি হৈছিল পথাৰখন সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছিল ইট লুকড হোৱাইট মানে ইয়াক বগা দেখা গৈছিল লাইক ইট ওয়াজ কভাৰড উইথ সল্ট যেন এই পথাৰখন নিমখৰে ঢাকি গৈছিল এণ্ড নো ক্ৰপছ অৰ লিভছ ওৱেৰ লেফ্ট আৰু তাত কোনো ধৰণৰ শস্য আৰু পাত গছৰ পাত ৰোৱা নাছিল মানে গছত ৰোৱা নাছিল কোৱেশ্চন নম্বৰ 11 চোৱা why was Lenso's soul filled with sadness লেন্সৰ অন্তৰটো কিয় কষ্টৰে ভৰি গৈছিল দুখেৰে ভৰি গৈছিল ওকে আনসাৰ চোৱা যে লেন্সো felt sad লেন্সোয়ে দুখ অনুভৱ কৰিছিল because কাৰণ the hailstorm had destroyed all his crops যে হিলা বৰষুণে কি কৰিছিল তেওঁৰ সমগ্ৰ শস্য কি কৰিছিল ধ্বংস কৰি দিছিল leaving him with no hope for harvest তেওঁৰ শস্যৰ কাৰণে কোনো আশা আৰু ৰোৱা নাছিল বুজি পাইছা নাই এৰি থৈ যোৱা নাছিল সম্পূৰ্ণৰূপে ধ্বংস কৰি দিছিল কোৱেশ্চন নম্বৰ 12 চোৱা what did Lenso compare the hailstorm to মানে হিলৰ লগত এই হিলবিলাকৰ লগত বৰফৰ হিলবিলাকৰ লগত কিহক তুলনা কৰা হৈছিল what did he mean by this আৰু ইয়াৰ জৰিয়তে তেওঁ কি বুজাব বিচাৰিছিল উত্তৰটো চোৱা Lenso compared the hailstorm to a plague of locusts যে লেন্সোয়ে এই হিলা বৰষুণক ফৰিঙৰ লগত তুলনা কৰিছিল he meant তেওঁ ইয়াৰ অৰ্থ এইটোৱে বুজাইছিল যে the hailstorm caused even more destruction than locusts would have মানে হেলস্টৰ্মে হিলা বৰষুণে বেছি ক্ষতি কৰিছে কিহৰ তুলনাত এই লোকাষ্ট ফৰিঙৰ তুলনাত কাৰণ সেই ফৰিঙে খালেও অলপ ৰৈ গলেহেতেন এনেকুৱা ভাৱ প্ৰকাশ কৰিছে কোৱেশ্চন নম্বৰ 13 চোৱা what was the effect of the storm on the crops and trees যে শস্য আৰু গছবিলাকৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ এই ধুমহাই পেলাইছিল সেইটো আমাক ক'ব দিছে কোৱেশ্চন নম্বৰ 13 ৰ আনসাৰ চোৱা যে the storm destroyed the crops completely যে হিলা বৰষুণে শস্য সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছিল and not a single leaf remained on the trees যে এটা পাতো গছত বাকি ৰৈ থকা নাছিল সব হৰি পৰি গৈছিল এইটোৱে বুজাইছে কোৱেশ্চন নম্বৰ 14 চোৱা why was that night described as sorrowful for Lenso's family লেন্সৰ পৰিয়ালৰ কাৰণে সেই নিশাটো কিয় দুখ লগা কষ্ট লগা বুলি বৰ্ণনা কৰা হৈছিল ওকে কাৰণ এটো এটা most relevant and important question from this lesson the night was sorrowful এই নিশাটো বৰ কি আছিল দুখ লগা আছিল because all their hard work was destroyed তেওঁলোকৰ সমগ্ৰ কঠোৰ পৰিশ্ৰম ধ্বংস হৈ গৈছিল and they feared hunger for the coming year আহিতকা বছৰটোৰ কাৰণে তেওঁলোকে ভোকত থাকিব লগাৰ ভয়ত তেওঁলোকে চিন্তা কৰিছিল এইটোৱে হৈছে ইয়াৰ অৰ্থ আনসাৰ ওকে কোৱেশ্চন নম্বৰ 15 চোৱা what fears did Lenso and his family express after the storm ধুমুহাৰ পিছত কিহৰ ভয় তেওঁলোকে লেন্সোয়ে আৰু লেন্সৰ পৰিয়ালে বৰ্ণনা কৰিছে এটো আনসাৰটো চোৱা they feared তেওঁলোকে ভয় কৰিছিল that যে they would have no food to eat যে তেওঁলোকৰ খাবলৈ কোনো ধৰণৰ খাদ্য নাথাকিব and might go hungry throughout the year আৰু তেওঁলোকে গোটেই বছৰটো নাখাই থাকিব লাগিব আজি কাৰণে এই পাৰ্টটো ইমানতে সামৰণি কৰিব বিচাৰিছো okay so press the bell icon for more educational videos keep learning stay confident thank you bye bye